ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী ফলাফল আৰু সেই ফলাফল যিহেতু এবাৰ নতুন পদ্ধতিৰে যিহেতু এবাৰ ফলাফল ঘোষণা কৰা হৈছে এবাৰ স্থান নাই এইবাৰ যি ফলাফল ঘোষণা কৰা হৈছে আৰু ফলাফলত কিন্তু এবাৰ স্থান দিয়া দেখা পোৱা নাই গতিকে যিহেতু ইতিমধ্যে আমি যেহেতু কনসেপ্ট সিনিয়ৰ সেকেন্ডাৰী স্কুলত আছো আৰু অধ্যক্ষৰ সৈতে আমি কথা পাতিব বিচাৰিম যেহেতু এবাৰ নতুন পদ্ধতিৰে ফলাফল ঘোষণা কৰা হৈছে গতিকে কি ক'ব এবাৰ পদ্ধতিটো সম্পূৰ্ণ নতুন হৈছে পোনপ্ৰথমে মই সমূহ উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক মই মোৰ দ্বাৰা শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এইবাৰ ৰিজাল্টটো আমাৰ কলেজৰ যিটো ৰিজাল্ট আমরা ভাল বুলি ক'ব লাগিব পাৰে কিন্তু এতিয়া মানে কি হৈছে যিটো আপোনালোকৰ PDF দিছে তেওঁলোকে এই PDF আৰু মাৰ্কশ্বিটটো আমি আপলোড কৰি আছোঁ অকণমান মানে মাৰ্কছটো অলপ ইফাল সিফাল এটা আছে যাৰ ধৰক 4টা লেটাৰ আছে যেতিয়া মাৰ্কশ্বিট আহিছে অৰিজিনেল মাৰ্কশ্বিটত 6টা লেটাৰ আহিছে তেনেকুৱা অকণমান বিসংগতি এটা সৰু সুৰা বিসংগতি এটা দেখা পোৱা গৈছে আৰু এইবাৰ যি ফলাফলৰ পদ্ধতি আপোনালোকে সম্পূৰ্ণ ভালে লাগে কিন্তু আগতে ধৰ স্থান দিয়াৰ ক্ষেত্ৰত আমি ধৰক এটা উৎসৱমুখৰ পৰিৱেশ হয় কিন্তু এতিয়া ধৰ এবাৰ স্থান দিয়া নাই কিন্তু মই বেয়া বুলি ভাবা নাই ভাল পদক্ষেপে লৈছে এটো ভাল সিদ্ধান্ত বুলি সকলোৱে ক'ব বিচাৰিছে কাৰণ ইয়াৰ পূৰ্বে কেছ ফৰ ৰেংক এটা অভিযোগ উত্থাপিত হৈছে ডেফিনেটলি এতিয়া কি হ'ব গোটেই ষ্টুডেণ্টখিনি আগতে কি হয় এজন দুজন ষ্টুডেণ্টে ধৰ 1-2 নম্বৰ কাৰণে স্থান নাপায় তেওঁলোকৰ মনটো ভাঙি যায় নহয় জানো আৰু আমি 100% ৰিজাল্টতকৈ আমি স্থানৰ ওপৰত আমাৰ শিক্ষকসকল বা আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছিল গুৰুত্ব দিছিল কিন্তু আজিকালি ধৰক 100% ৰিজাল্টৰ কাৰণে গুৰুত্ব দিব সকলো ষ্টুডেণ্টে মানে সমান সমদৃষ্টি পাব বুলি মই আশা কৰোঁ কি ক'ব এবাৰ ফলাফলৰ যি পদ্ধতি কোনো স্থান নাই এবাৰ গতিকে নাই স্থানক লৈ পেলাইতো মেধা জোখাৰী এটা পদ্ধতি নহয় বুলি ৰিচাৰ্চে বহুত দিন ধৰি কৈ আছে দ্য ভেৰি ফাৰ্ষ্ট থিং ইজ ডেট প্ৰথম কথাটো হ'ল যে আমি ষ্টেণ্ড কৰালৈকে গুৰুত্ব ৰাখোঁ কিন্তু সেইজন ব্যক্তিগতভাৱে তেওঁৰ পিছৰ কেৰিয়াৰটোত কিমান সফল হ'ল সেই ধৰণৰ পাৰিসাংখ্যিক তথ্যবিলাক নাই প্ৰথম কথা আৰু দ্বিতীয় কথা ষ্টেণ্ড কৰা বুলি কোৱাৰ লগে লগে যিটো ব্যৱসায়ীকৰণলৈ গৈছে বা যিটো আপোনাৰ ষ্টেণ্ড কৰা বুলি কোৱাৰ লগে লগে কৰিম নে নাই ষ্টুডেণ্টৰ মনত যিটো ষ্ট্ৰেছ এইটো ইণ্টাৰনেশ্যনেল এডুকেশ্যনে কৈছে যে ষ্ট্ৰেছ কমাব লাগে তো মই এইটো ছাপোৰ্ট কৰিছোঁ আই ছাপোৰ্ট ইট যেহেতু ফলাফল ঘোষণাৰ পিছতে আচলতে কেইবছৰমান পূৰ্বে কেছ ফৰ ৰেংকৰ এটা অভিযোগ নাই শুনক না য'ত বেয়া মানুহ থাকে সেই শিক্ষা ব্যৱস্থাই নহয় সকলোতে বেয়া গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত যিবিলাক কেছ ফৰ আপুনি যিটো কৈছে ৱাৰ্ড গতিকে যি বেয়া মানুহ থাকে শিক্ষা বুলি এইটো নহয় সকলোতে বেয়া কামেই কৰিব আৰু এইবাৰ আপোনালোকে শিক্ষা ফলাফলৰ পদ্ধতি সম্পূৰ্ণ আদৰণি জনাইছে নাই মই আদৰণি জনাইছোঁ এইকাৰণে যিহেতু ষ্ট্ৰেছলেছ এটা মানে ৰিজাল্ট দিয়া হৈছে য'ত আমি ষ্টুডেণ্টবিলাক কাইলৈ ৰিজাল্ট দিব কোনে ৰেংক পাব মই কেনেকৈ ব্যৱসায় কৰিম এই কথাবিলাক এটা ডমিনেটেড ফিগাৰ হৈছে চ' আই এম হেপী মই বহুত সুখী এয়া আছিলে কনচেপ্ট কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী শিক্ষক আৰু তেখেতসকলে এই যি পদ্ধতি এই যি ফলাফলৰ পদ্ধতি এই ফলাফলৰ পদ্ধতিক ইতিমধ্যে তেওঁলোকে আদৰণি জনাইছে কাৰণ যিহেতু শিক্ষাৰ্থীসকলে যি আচলতে পূৰ্বৰ যি আছিলে বা ষ্টেণ্ডৰ বাবে যিসকলক গুৰুত্ব কিছু ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিয়া হয় কিন্তু বাকীখিনিক যে গুৰুত্ব দিয়া নহয় এনে কিছু অভিযোগ উত্থাপিত হৈ আছিল কিন্তু এইবাৰৰ যি ফলাফলৰ পদ্ধতি সেই ফলাফলৰ পদ্ধতি কিন্তু এইবাৰ সকলোৰে পক্ষত সমভাৱে তেওঁলোকে শিক্ষা পৰিষদে শিক্ষা সাংসদে আচলতে মাধ্যমিক শিক্ষা সাংসদে চাইছে আৰু এইবাৰৰ যি ফলাফল সেই ফলাফলক আদৰণি জনোৱা পৰিলক্ষিত হৈছে কাৰণ এইবাৰ যিহেতু প্ৰথমবাৰৰ বাবে স্থান ইয়াৰ উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত বৰ্ষৰ ফলাফলৰ পৰা স্থান আঁতৰাই দিয়া হৈছে আৰু এই সিদ্ধান্তক সকলোৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ